নমস্কাৰ বন্ধুসকল। যোৱা 20 ছেপ্টেম্বৰৰ দিনাখন ৰাতিপুৱাৰ পৰাই বেংগলোৰৰ এটা কলনীত বৰ দুৰ্গন্ধ ওলাই আছিল আৰু এই দুৰ্গন্ধটো একচুৱেলি আহিছিল এটা ৰুমৰ পৰা, এটা বিল্ডিঙৰ এটা ৰুমৰ পৰা। আৰু এই দুৰ্গন্ধবোৰ সহ্য কৰিব নোৱাৰি কাষত থকা ওচৰ চুবুৰীয়াসকলে সেই বিল্ডিংটোৰ যিজন মালিক আছিলে সেই মালিকজনক ফোন কৰি দিয়ে আৰু ফোন কৰি তেখেতক মাতি পঠিয়ায় আৰু কণ্টেক্ট পিছতে মালিকজন আহি পায় সেই ঠাইলৈ। আহি মালিকজনেও সহ্য কৰিব নোৱাৰিলে ইমান দুৰ্গন্ধ। তাৰপিছত সেই ৰুমত যিজন মানুহ আছিলে সেই মানুহজনীৰ মাক আৰু ভনীয়েক দুয়োগৰাকী তাৰ পৰা প্ৰায় 200 মিটাৰমান দূৰত তেখেতসকলৰ ৰুম আছিল আৰু তেখেতসকলক ফোন কৰি ফোনৰ যোগেৰে তেখেতসকলক মাতি পঠিয়ায় যে আপোনাৰ ছোৱালী যিটো ৰুমত আছিলে সেই ৰুমৰ পৰা বৰ বেয়া দুৰ্গন্ধ ওলাই আছে, গতিকে আপোনালোকে আহি এবাৰ দৰ্জাখন খুলি চাওক কি হৈছে কি নাই হোৱা। আৰু এই কথা শুনি মাকে আৰু ভনীয়েকে দৌৰা দৌৰিকৈ ওলাই আহে আৰু ওলাই আহি সেই ৰুমটো খুলি চায়। খোলাৰ পিছত তাত মানে থিয় দিব নোৱাৰা অৱস্থা, এনেকুৱা দুৰ্গন্ধ। তথাপিও মালিকজনে তেখেতসকলক সাহস দি পেলাই ক'লে যে একো নহয়, যোৱা ভিতৰলৈ মুখত কাপোৰ চাপোৰ বান্ধি তোমালোকে সোমাই গৈ চোৱা কিহৰ গোন্ধ। তাৰপিছত মাকে মুখে চুখে কাপোৰ বান্ধি পেলাই সেই ৰুমটোৰ ভিতৰলৈ সোমাই যায়। সোমাই যোৱাৰ পিছত তাত এটা ফ্ৰিজ আছিলে আৰু সেই ফ্ৰিজটো খুলি পেলাই চাই যিটো মানে দৃশ্য দেখা পায় মাকে, হয়তো এনেকুৱা দৃশ্য কোনো মাকে বা কোনো ঘৰৰ মানুহে নিজৰ পৰিবাৰৰ কোনোবাক তেনেকৈ চাবলৈ মানে ইচ্ছা নকৰিব। খুলি চাই সেই ফ্ৰিজটোৰ ঠিক ওপৰৰ খলপত আছিল দুখন মানুহৰ ভৰি আৰু তাৰ তলত খলপটোত আছিল দুখন হাত আৰু একেবাৰে তলত আছিল কিছুমান মানুহৰ মাংসৰ টুকুৰা। আৰু এয়া দেখি মাক তাতেই তৎভত নাইকিয়া হৈ গ'ল আৰু মালিকে যেনি তেনি মাকক উঠাই পেলাই বাহিৰলৈ লৈ যায় আৰু কথাটো গম্ভীৰ দেখা পাই মালিকে লগে লগে পুলিচক ফোন কৰে আৰু কণ্টেক্ট পিছতে পুলিচো তালৈ গৈ পায় আৰু পুলিচে সোমাবলৈ সাহস নকৰিলে, এনেকুৱা দুৰ্গন্ধ। আৰু এই দুৰ্গন্ধৰ কাৰণ হ'ল সেই মানুহৰ মাংসবোৰ, পচা মাংসবোৰ। তথাপিও পুলিচে ডাবল মাস্ক লগাই পেলাই সেই ৰুমটোৰ ভিতৰত যায় আৰু তাত তেখেতসকলৰ যি ফৰেনচিক টীম বা পষ্টমৰ্টম কৰাৰ বাবে যিসকল টীম তেখেতসকলক মাতি পঠিয়ায় আৰু লগতে ইমান টুকুৰা মাংস, মই আচলতে আপোনালোকক 30 টুকুৰা বুলি ওপৰত লিখি দিছোঁ, কিন্তু 30 টুকুৰা নহয়, পষ্টমৰ্টম কৰাৰ পিছত গম পোৱা যায় সেই মানৱ শৰীৰটোৰ মাংস 49 টুকুৰা। এতিয়া আমি জানি লোৱা হওক কোন আচলতে সেই মানুহগৰাকী সেই ৰুমটোত যে ভাড়া লৈ আছিল। তাইৰ নাম আছিল মহালক্ষ্মী আৰু তাই নেপালৰ বাসিন্দা আৰু কামৰ অভাৱত বেংগলোৰলৈ আহিছিল তেখেতসকলে। আহি বেংগলোৰত এজন ল'ৰাৰ সৈতে তাই বিবাহ পাশত আবদ্ধও হৈছিল আৰু লগতে তেখেতসকলৰ এগৰাকী সৰু ছোৱালীও আছে আৰু সেই ছোৱালীজনী তাই মাজে মাজে চাবলৈ গৈছিল, কাৰণ তেখেতসকল আজি 4 বছৰ আগতে দুয়োজনে বেলেগ বেলেগকৈ থাকিবলৈ ঠিক কৰে, কাৰণ দুয়োজনৰ মন নিমিলে বা হাই কাজিয়া হৈ থাকে। সেইবাবে সেই মহালক্ষ্মীয়ে নিজৰ আগৰ গিৰিয়েকজনক এৰি পেলাই অইন ঠাইত ৰুম লৈ তাই আছিলে। তাই আচলতে কাম কৰিছিল ডাঙৰ মলত। বেংগলোৰত জানে আপোনালোকে ডাঙৰ ডাঙৰ মলবোৰ আছে, সেইবোৰত বহুত মানে কামৰ বাবে মানুহ লাগে আৰু সেইবাবে আমাৰ নৰ্থ ইষ্ট ছাইডৰ বেছিভাগ মানুহ অসম বা নেপাল, ৱেষ্ট বেংগল সেইবোৰ ছাইডৰ মানুহ বেছিভাগ আহি এই বেংগলোৰত থাকে। তাৰপিছত তাই এনেকৈ অকলে থকা সেই মানুহজনে গম পায়, তাইৰ পুৰণা যিগৰাকী গিৰিয়েক, আৰু এই গিৰিয়েকজনে এয়াও গম পায় যে তাইৰ কোনো এজন অইন ল'ৰাৰ সৈতে কিবা সম্পৰ্ক আছে বুলি। আৰু এই সকলো কথা যেতিয়া তাইৰ তেনেকুৱা অৱস্থা গম পায়, সেই গিৰিয়েকজনেও আহি তাত উপস্থিত হয় আৰু
পুলিচে তাক সোধে কেনেকুৱা তোমালোকে মানে এনেকৈ বিয়া হোৱাৰ পাছতো কেনেকৈ অকলে অকলে এতিয়া থাকিব লৈছা, কেলে এনেকুৱা অৱস্থা হ'ল তোমালোকৰ, এইবোৰ সকলো কথা সোধে। আৰু সোধাৰ পিছত সি গোটেইখিনি কথা কয় খুলি ভাঙি। তাৰপিছত সি আচলতে এজন মানুহৰ নাম কৈছিলে যে এইজন মানুহেই হ'ব মোৰ মানে সন্দেহ, কাৰণ এই মানুহজনৰ লগত তাইৰ সম্পৰ্ক আছিল। এতিয়া পুলিচৰ মানে বৰ টেনশ্যনটো হ'ল কি, এতিয়া কোনে কৰিলে এই কাণ্ডটো। আৰু ইতিমধ্যে পুলিচ টীম মানে 4-5টা টীম বনাইছে তেখেতসকলে, যিজন মানুহৰ ওপৰত তেওঁলোকৰ সন্দেহ বা CCTV ফুটেজ এইবোৰ সকলো বিচাৰ খোচাৰ কৰি তেওঁলোকে গম পাইছে যে এজন মানুহ আছে, যিজন মানুহ এতিয়া মানে উৰিষ্যালৈ পলাই গৈছে। আৰু সেই মানুহজনক ট্ৰেক কৰি যোৱা 24 তাৰিখে উৰিষ্যা তেখেতসকলে পায়গৈ। আৰু উৰিষ্যাত গৈ পায় যে সেই ল'ৰাজন এডাল গছত চিপজুৰি লগাই ওলমি প্ৰাণ ত্যাগ কৰিছে। কি আচৰিত ঘটনা চাওক আপোনালোকে। তাৰপিছত সি ডায়েৰীত সম্পূৰ্ণভাৱে সি কৰা যিবোৰ দায়, সেই সকলোবোৰ কথা সি লিখি গৈছে যে ময়ে মাৰিছোঁ তাইক, ময়ে কাটি পেলাই মাৰিছোঁ, মই কিছুমান কেমিকেলেৰে সি মানে ফ্ল'ৰবোৰ চাফো কৰিছিলে। কিন্তু চাফ কৰিলে কি হ'ব, এটা অপৰাধ কৰিলে সেই অপৰাধৰ শাস্তি যেন আপুনি ভুগিবই লাগিব যেনেকেই নহওক। সেইবাবে সি পুলিচৰ হাতত পৰাতকৈ ভাবিলে যে সি নিজেই নিজৰ প্ৰাণটো ত্যাগ কৰি দিওঁ বুলি সি নিজে ফাঁচি লগাই ওলমি থাকে। এতিয়া তাৰ শৱটো পোষ্টমৰ্টমৰ কাৰণে পঠোৱা হৈছে। আৰু লগতে 2জন অইন ব্যক্তিকো পুলিচে এৰেষ্ট কৰিছে আৰু তেখেতসকলক সোধা পোছা চলি আছে। আৰু মই এই ভিডিঅ'টো আপোনালোকৰ বাবে আনিছোঁ এইবাবেই, কাৰণ আমাৰ নৰ্থ ইষ্টৰ পৰা বা অসমৰ পৰা বেছিভাগ যিমানসকল যুৱক যুৱতী আহি আমাৰ বেংগলোৰ, তামিলনাডু বা মুম্বাই, কেৰেলা এইবোৰত কাম কৰি আছে, তেখেতসকল একচুৱেলি সাৱধান হৈ থকা ভাল। বিশেষকৈ মহিলাসকল। আজিকালি এনেকুৱা দিন হৈ গৈছে, বেংগলোৰত বা তামিলনাডুত কোনো মানে গিৰিয়েক ঘৈণীয়েক হোৱাৰ দৰকাৰ নাই। যোনে যাৰ লগত থাকক, মানে ৰুমৰ মালিকবোৰ এনেকুৱা হৈ গৈছে, তেখেতসকলক খালি মানুহ লাগে, তেখেতসকলে ভাড়া পালেই হ'ল। আৰু এই অৱস্থাৰ কাৰণে আজিকালি বহুত মাইকী মানুহ অইন ল'ৰাৰ সৈতে পলাই আহে, বা কিছুমান ছোৱালী নিজৰ ভালপোৱা ল'ৰাৰ সৈতে আহি পেলাই ইয়াতে কাম কৰিম বুলি আহি পেলাই সেই ল'ৰাজনৰ লগত ৰিলেশ্যনশ্বিপত থাকে, এনেকৈ এটা ৰুম লৈ পেলাই। গতিকে এনেকুৱা যিবোৰ সম্পৰ্ক, এই সম্পৰ্কবোৰ মানুহবোৰ সাৱধান থকা উচিত, কাৰণ এই সম্পৰ্কবোৰৰ মাজতেই বেছিভাগ অপৰাধ হয়। যিয়ে নহওক, ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক এটা কৰি দিব, লগতে সুন্দৰ এটা কমেণ্টো দিব। আৰু যদি নতুনকৈ মোৰ চেনেলটোত আহিছে, চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়েই থাকোঁ। লগ পাম এনেকুৱাই এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।